সৌহিদিনা বেলি পৰত পানী অনা নৈৰে ঘাটত জোকে ধৰিছিল তোমাৰ ভৰি কলা ফুলত চিঞৰ মাৰি ধৰিছিলা মোৰেনো হাতত চিঞৰ মাৰি ধৰিছিলা মোৰেনো হাতত তেতিয়া কেনে লাগিছিল জানানে বাৰু বহাগলে বাট কি জানি নেচামে আৰু বহাগলে বাট কি জানি নেচামে আৰু উৰেকান্ত তই কিন্তু এইকেইদিন বৰ বেলেগ বেলেগ ধৰণৰ পুৰণা পুৰণা বিহু গান গাইছ। এইটো হৈছে মোৰ দায়িত্ব আৰু কৰ্তব্য। এই হাই লেভেলৰ পণ্ডিত কোনে দিলে বে তোক দায়িত্ব আৰু কৰ্তব্য? না 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 কোনো দিয়া নাই, মই নিজে লৈছো নিজে। ভাল কৈছ কিন্তু দে তই বহুত ভাল কাম কৰিছ। থ্যাংক ইউ। গুড মৰ্নিং স্যাৰ। গুড মৰ্নিং স্যার না 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 স্যার আমি বেজি নলং স্যার বেজি নলং স্যার নলং হয় স্যার আমি বেজি নলং আমি নলং স্যার বেজি নলং। স্যার ময়ো বেজি নলং স্যার, ভয় লাগে। তোমালোকে মিছাতে এনে চিন্তা কৰিছা, মই তোমালোকক বেজি দিবলৈ অহা নাই নহয়। স্যার আপুনি হৈছে এজন ডক্টৰ আৰু ডক্টৰ মানুহে আমাক বেজি নিদি কি স্যার পইচা দিব নেকি? স্যার পইচা দিব, কিমান দিব স্যার? 1 লাখ মান দিব না স্যার? বৰুৱা এইকেইটা দেখোন অলপ বেলেগ ধৰণৰ, কেনেকে কথাবিলাক কৈছে? কি ক'ব ছাৰ, উপায় নাই, ইহঁতকেইটা এনেকুৱাই। আপুনি কিন্তু ইহঁতকেইটাক ভুল ভাবি নল'ব দেই ছাৰ। বাৰু আপুনি বহি লওকচোন, বহি লওক। ঠিক আছে। স্যার আপুনি পইচা কথাটো নকলে যে, পইচা দিব নে বেজি দিব? ল'ৰাহঁত আজি অন্তত তহঁতে 420 ফকতীয়া কথা কৈ মোৰ মূৰটো নেখাবি। আজি অলপ সভ্য হ'ব দিয়ক স্যাৰ। ছাৰ তেনেহ'লে মই ইহঁতকেইটাক আপোনাৰ লগত চিনাকি কৰাই দিওঁ। অ'কে চিয়'ৰ। বাৰু ছাৰ, এই প্ৰথমজন হৈছে আমাৰ হৰি, মানে সপোনাৰ্থ কবি। আমি ইয়াক সপোনাৰ্থ কবি বুলি কওঁ। মানে ছাৰ আপুনি জানি লওক যে ইয়াৰ নাম হৈছে হৰি। সুন্দৰ হৰি, তুমি বৰ ধুনীয়া কবিতা লিখা নেকি বাৰু? স্যার আপুনি হয়তো বিশ্বাস কৰিবলৈ টান পাব আৰু আপুনি বিশ্বাস নকৰিব, কিন্তু এইটোৱে সত্য যে স্যাৰ মই ডেইলি কবিতা লিখো, লগতে আমাৰ মুকেশ আম্বানী ছাৰৰ লগত একেলগে বহি মিটিং কৰোঁ। কি তুমি মুকেশ আম্বানী ছাৰৰ লগত মিটিং কৰা? কিন্তু কেতিয়া কৰিছিলা, কেতিয়া? স্যাৰ সপোনত। তুমি দেখোন বৰ ফানি দেই। ন স্যাৰ আপুনি ভুল বুজিছে, মই স্যাৰ কেতিয়াও ফানি নহয়। স্যাৰ মোৰ নামটো হৰি সপোনাৰ্থ কবি। হে হৰি, এইকেইটাই মানে খুলি খাব এতিয়া। স্যাৰ আপুনি কিবা কৈছিলে? না একো কোৱা নাই। স্যাৰ যিহেতু মই হৈছোঁ এজন কবি, গতিকে মই কবিতা লিখি ভাল পাওঁ। এইটো হৈছে মোৰ প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে আপুনি যিহেতু এজন ডক্টৰ, গতিকে মই ডক্টৰ, নাৰ্ছ আৰু মেডিকেলৰ বিষয়ে 4-5 লাইন কবিতা মাতিম বুলি ভাবিছোঁ। স্যাৰ শুনি যাওক আপুনি। স্মাৰ্ট বয়, দিয়া শুনি চাও তোমাৰ কবিতাটো। অ'কে ছাৰ। সৰু ডাঙৰ ওখ চাপৰ বহু মেডিকেল আছে, মেডিকেলৰ কাম চোৱা চিতা কৰে নাৰ্ছ ডক্টৰ কৰ্মচাৰী সকলোৱে। ডাক্তৰ নাৰ্ছ 100-200 মেডিকেলত থাকে, বেমাৰ দেখাবলৈ বেমাৰী যায় সদায় জাকে। ইফালে দেখিছো সিফালে দেখিছো আছে ডাক্তৰ এজন, আনফালে আকৌ ৰোগী আছে 35 জন। হে হৰি, ৰবাচোন। ছাৰ কি হ'ল? মই সকলো বুজিলো, কিন্তু এটা কথা বুজি নাপালো। ডাক্তৰ আছে এজন, কিন্তু ৰোগী আছে 35 জন। তাৰ মানে কি? ছাৰ সেইটো কথা শুনি যাওক। তাৰ মানে ছাৰ মেডিকেলখনত ডাক্তৰ আছে মাত্ৰ এজন আৰু ৰোগী আছে 35 জন। আৰু লগতে ছাৰ 35 জনৰ অৰ্থ হৈছে মানে চিকিৎসকজনে চিকিৎসা কৰিবলৈ বাকী আছে আৰু 35 জন ৰোগী, কিন্তু তেওঁ কৰি আছে এজন ৰোগীক। অৰ্থাৎ চিকিৎসা কৰি থকা ৰোগীজনক মই আধা ধৰি দিছোঁ, কাৰণ ইতিমধ্যে তেওঁৰ চিকিৎসা কৰা কাৰ্য শেষ হৈ যাব, যাৰ ফলস্বৰূপে ৰোগীৰ সংখ্যা হৈ পৰিল 35 জন। মানে ছাৰ 35 জন আধা। তুমি দেখোন বৰ বেলেগ ধৰণৰ কথা কৈছা। হ'ব ছাৰ, আপুনি ইয়াক আৰু বেছি সুধি নাথাকিব, ই কৈয়ে থাকিব। এইবাৰ মই মাজৰজনক চিনাকি কৰাই দিব বিচাৰিছোঁ। ছাৰ এই মাজৰজন হৈছে আমাৰ চানি, এয়া হৈছে আমাৰ ডক্টৰ ছাৰ। নমস্কাৰ ছাৰ। আচ্ছা নমস্কাৰ। ছাৰ মই সৰুতে ভাবিছিলো মই ডাঙৰ হৈ ডাক্তৰ হ'ম, ৰোগীক চিকিৎসা কৰিম, মানে ছাৰ এনেকুৱা এটা সপোন আছিলে। কিন্তু ছাৰ সেই সপোনবিলাক আজি চব ধূলিত নচ্ছট হৈ গ'ল ছাৰ। ধূলি বালি নৈ জান জুৰি সকলোতে মিলি গ'ল ছাৰ। মই আৰু ডাক্তৰ হ'ব নোৱাৰিম চাগে। নোৱাৰা, একো কথাই নাই, পাৰিবা চেষ্টা কৰা। পিছে কোৱাচোন তোমাৰ কিয় নোৱাৰিম লাগিছে? মানে ছাৰ সঁচা কথাটো ক'বলৈ গ'লে বেলেগ ধৰণৰ। ছাৰ মই অতীতৰ পৰা মানে সৰুৰে পৰা আজিলৈকে বহুত ইংলিছ ভাষাটো শিকিবলৈ চেষ্টা কৰিলো, কিন্তু নোৱাৰিলো ছাৰ, ইংলিছ ভাষাটো শিকিব নোৱাৰিলো। যদিহে ছাৰ মই ইংলিছ ভাষাটো নজনাকে ডাক্তৰ হৈ যাওঁ, পইচা ঘুচ দি, মই যদি ইংলিছ বুজিয়ে নাপাওঁ, তেনেহ'লে ছাৰ মোকতো আচল ডক্তৰ বুলি নক'ব ন। বেলেগৰ জ্বৰ হ'ব, কিন্তু মই ভালদৰে পঢ়িব নজনা কাৰণে তাক পেটৰ বিষৰ দৰৱ দি দিম, তেতিয়াতো তেখেতৰ ভাল নহ'ব। গতিকে ছাৰ মই আশা ভাষা বাদ দিলো। সেইটো কথা।
হয় ছাৰ কিন্তু ছাৰ মই এটা ভাল ভাষা জানো বহুত ভাল ছাৰ ভাষাটো আৰু সেই ভাষাটোৰ নাম হৈছে খাটি গাঁৱলীয়া ইংলিছ তথাপি ছাৰ মোৰ অহংকাৰ নাই নহয় মই মানুহৰ ওচৰত কৈ নুফুৰো যে মই এই ভাষাটো জানো গতিকে ছাৰ আপুনিয়ে হৈছে প্ৰথমজন ব্যক্তি যাক মই খাটি গাঁৱলীয়া ইংলিছ ভাষাটো জানো বুলি ফুটনি মাৰি ফুৰিছো হয় নেকি ৰবাচোন ৰবা খাটি গাঁৱলীয়া ইংলিছ মানে কি চানি হ'ব নেকি হ'ব হ'ব ছাৰ আপুনি টেনশ্যন নল'ব আপোনাক মই ভালদৰে বুজাই দিম যে খাটি গাঁৱলীয়া ইংলিছ মানে কি কিন্তু ছাৰ তাৰ আগতে আপুনি চিনাকি পৰ্বটো শেষ কৰি লওক অ'কে চিয়'ৰ বৰুৱা আপুনি আৰম্ভ কৰি যাওক হ'ব ছাৰ একেবাৰে শেষৰজন মানে ৰঙা চোলা পিন্ধাজন হৈছে আমাৰ হাই লেভেলৰ পণ্ডিত উৰেকান্ত নমস্কাৰ ছাৰ নমস্কাৰ ছাৰ কোৱাচোন কোৱা মানে ছাৰ আমাৰ ভগৱান শ্ৰীকৃষ্ণই যেনেকৈ এদিন এখন হাততে পাহাৰখন ডঙাই ফুৰিছিল ঠিক তেনেকৈ ছাৰে যেতিয়া মোক প্ৰশ্ন সোধে তেতিয়া মই খাটা উত্তৰ দিওঁ আৰু সেইকাৰণে ছাৰে মোক হাই লেভেলৰ পণ্ডিত বুলি কয় হ'ব নেকি উৰেকান্ত হাই লেভেলৰ পণ্ডিত শ্ৰীকৃষ্ণই পাহাৰ ডঙোৱা নাছিল পাহাৰ ডঙাইছিল হনুমানে সেইটোৱে ছাৰ হনুমানে হওক বা শ্ৰীকৃষ্ণই হওক সেইবিলাক ছাৰ মেটাৰ নকৰে মুঠতে ছাৰ মই হাই লেভেলৰ পণ্ডিত বুজিছো হ'ব দিয়া ছাৰ হয় ছাৰ দিয়ক পিছে আপোনাক ছাৰ মই এটা কথা সুধিম বুলি ভাবিছো মানে মই আপোনাক এটা প্ৰশ্ন কৰিম বুলি ভাবিছো ছাৰ পাৰিমনে পাৰিবা কিয় নোৱাৰিবা সোধা ছাৰ ধৰি লৈছো আপুনি এজন ডক্তৰ মানে চিকিৎসক হ'ব দিয়া তুমি ধৰি ল'ব নালাগে মই সঁচাকৈ এজন চিকিৎসক হয় ছাৰ আমি জানো যে আপুনি এজন চিকিৎসক বা ডক্তৰ আপুনি চিকিৎসা কৰি আছে আপোনাৰ লগত আছে মানুহ 5জন মানে ছাৰ আপুনি আৰু আপোনাৰ লগত আছে মানুহ 5জন সিহঁতক আপুনি চিকিৎসা কৰি আছে মই হঠাতে গৈ পালোগে তাত আৰু সকলোকে মই দেখা পালো তাৰ পাছত ছাৰ কথাটো এনেকুৱা ধৰণৰ আমিতো গম পাই গলো যে আপুনি আৰু আপোনাৰ লগত 5জন মানুহ আছে অৰ্থাৎ আপোনাক লগাই আপোনালোকে 6জন আছে মানে আপুনি 5জন মানুহক চিকিৎসা কৰি আছে মুঠতে আপোনালোকে 6জন আছে হয় বুজি পালো যে মই 5জনক চিকিৎসা কৰি আছো মুঠতে আমি 6জন আছো ছাৰ তেনেহলে প্ৰশ্নটো হৈছে মই কৈছো যে ৰুমটোৰ ভিতৰত কেৱল 6জন ব্যক্তি নাছিল আপোনাক আৰু ৰোগীসকলক লগাই মুঠতে 7জন ব্যক্তি আছিল কিন্তু কেনেকৈ ছাৰ আৰে হাই লেভেলৰ পণ্ডিত তুমি এইবিলাক কি প্ৰশ্ন সুধিছা নাই মই আৰু মুঠতে 5জন ৰোগী আছে আমি 6জনে তাত কেনেকৈ 7জন হ'ল তুমি কোৱাচোন মই নাজানো ছাৰ এতিয়াহে বুজিলো কি বুজিলা তুমি কি বুজিলা মানে ছাৰ আপুনি অংকত একেবাৰে কেঁচা আপুনি অংকৰ বিষয়ে নেজানে আপুনি অংক কৰিব নেজানে নহয় জানো সেইকাৰণে আপুনি মেডিকেল লাইন পঢ়িলে আৰু ডাক্তৰ হ'ল নহয় জানো না তুমি এইবিলাক কি কথা কৈছা কি কথা কৈছা হয় ছাৰ আপুনি ইমান চমু প্ৰশ্নটো উত্তৰ দিব পৰা নাই আৰু আপুনি বোলে অংক জানে উৰেকান্ত হাই লেভেলৰ পণ্ডিত তোৰ অলপ বেছি হৈছে নেকি হ'ব বৰুৱা কুল বাৰু উৰেকান্ত তুমি কোৱাচোন কেনেকৈ 6জনৰ পৰিৱৰ্তে 7জন হ'ল আৰে ছাৰ মইতো আপোনাক কৈছিলোৱে ন যে আপোনালোক মুঠতে ৰুমটোৰ ভিতৰত 6জন ব্যক্তি আছে কিন্তু মই আৰু এটা কথা কৈছিলো যে আপোনালোকৰ ওচৰত মইও গৈ ওলাইছিলোগে গতিকে আপোনালোক 6জন আৰু মই মুঠতে 7জন এতিয়া ছাৰ আপুনি কওক যে ৰুমটোৰ ভিতৰত 6জন ব্যক্তি আছিলে নে 7জন আছিলে কথা মানে সেইটো মইতো বেছিকে ভাবি নাচালো ন তোমাকতো মই নধৰিলোৱে হ'ব দিয়া তুমি ঠিকে কৈছা তেনেহলে ছাৰ খাটি গাঁৱলীয়া ইংলিছৰ বিষয়ে বৰ্ণনা কৰিব পাৰো নেকি বাৰু চানি মই গম পাইছো তোৰ অলপ বেছি হৈছে না হ'ব দিয়ক বৰুৱা আপুনি টেনশ্যন ল'ব নালাগে বাৰু চানি তুমি কোৱাচোন খাটি গাঁৱলীয়া ইংলিছৰ বিষয়ে হ'ব ছাৰ আপুনি ভালদৰে শুনি যাওক খাটি গাঁৱলীয়া ইংলিছ মানে হৈছে একোটা ভাষা ইংলিছ ভাষা যিবিলাক ভাষা অৰ্থাৎ যিটো ভাষা আমাৰ নিচিনা গাঁৱলীয়া সমাজত ব্যৱহাৰ হয় ভালদৰে বুজি নাপালো হ'ব ছাৰ একৰ্ডিং টু মি I want to go to ইফালে going to and আহিম to খাইম to ভাত and sir after this time I am লাহে ধীৰে coming to going to our নদী our river and I am doing to ga after doing to ga I am going to very important but A B C D E F G H 1 2 3 4 5 6 January February March April 1 2 3 4 আগতীয়াকে কলম and sir W Roman range কি কৈছা তুমি এইবোৰ Yes sir I am going to very শুদ্ধ কথা according to our খাটি গাঁৱলীয়া ইংলিছ হ'ব এতিয়া মই পাছতীয়াকে খাটি গাঁৱলীয়া ইংলিছ মানে কি সেইটো বুজিলো তোমালোকৰ পৰা বহুত কথা শুনিলো হাই লেভেলৰ পণ্ডিত মানে কি সেইটো জানিলো সানিয়ে কিয় ডাক্তৰ হ'ব নোৱাৰে সেইটো জানিলো লগতে চাই পয়টিছ মানে কি সেইটো জানিলো আৰু মোৰ জানিবলৈ মন নাই শুনিবলৈ মন নাই তোমালোকৰ পৰা যদি এনেকুৱা আৰু 420 কথা দুটামান শুনি থাকো তেনেহলে মই পাগল হৈ যাম মোৰ মাথাটো পুৰা ঘূৰাব হয় নেকি ছাৰ পিছে ছাৰ আপুনি আমাক দেখোন একো চিকিৎসাই নকৰিলে হ'ব দিয়া তোমালোকক বেলেগ এজন ডক্টৰে আহি চিকিৎসা কৰিব মই আৰু নোৱাৰো বাৰু বৰুৱা আপুনি কওকচোন আপুনি ইহঁত কিটা কেনেকৈ কণ্ট্ৰোল কৰে হে
কি কৰিব ছাৰ উপায়টোতো নাই মইতো দায়িত্ব পালন কৰিবই লাগিব যোৱাটো জনমত চাগে মই কিবা পাপ কাম কৰিছিলোঁ সেইকাৰণেহে ইহঁতকেইটাক এইটো জনমত ষ্টুডেণ্ট হিচাপে পালোঁ আৰু ছাৰ ইহঁতকেইটাৰ কথা শুনি 420 কথা শুনি মই ছাৰ সোনকালে বুঢ়া হৈ গৈছোঁ আচ্ছা হ'ব দিয়ক আপুনি টেনশ্যন নল'ব আপুনি বেলেগ এজন ডাক্তৰ আনি চিকিৎসা কৰাই ল'ব অ'কে ছাৰ তেনেহ'লে মই এতিয়া গৈ থাকোঁ দেই হ'ব দিয়ক ছাৰ মই তহঁতক আৰম্ভণিতে কৈছিলোঁ যে আজি অলপ সভ্য হৈ চলিবি কিন্তু এইবোৰ কি কৰিলি তহঁতে কি কৰিলি উপায় নাই ছাৰ কি কৰিব সঁচা কথাবিলাকতো ঢাকি লুকুৱাই ৰাখিব নোৱাৰি ন ছাৰ আমিতো ছাৰ সভ্য হ'বলৈ চেষ্টা কৰোঁ কিন্তু ছাৰ মনটোৱে যে নেমানে কৈয়ে থাকে কথাবিলাক হয় নেকি ৰহ তহঁতক মই এনেকুৱা দিম ৰহ তহঁতে চাই থাক আচ্ছা চানি মই এটা কথা বুজি নাপালোঁ ছাৰে যে আমাক কিবা এটা দিম বুলি ক'লে আজিয়ে দিব নে কাইলৈ দিব মোৰ মতে ছাৰে আমাক গৰু পিটন দিব আজিও দিব পাৰে কাইলৈও দিব পাৰে গতিকে এতিয়া সময় নষ্ট কৰি নাথাকি পলোৱাই ভাল ৰাইট চানি ইয়ৰ ডিচিশ্যন ইজ ভেৰি ভেৰি গুড গতিকে অলপো সময় নষ্ট নকৰি গো এণ্ড গান